এক্সিডেণ্ট হৈছিলে ডিকমৰ ওচৰত মাহত তিনিচুকীয়া গৈ আছিলে আমাৰ সম্বন্ধীয় মানুহৰ আজি সকাম আছিলে তালৈ গৈ আছিলে বৰ্তমান মাও সুস্থ হৈ আছে আৰু বৰ্তমান মোৰ পত্নীক চিটি স্কেন কৰোৱা হ'ল চিটি স্কেনৰ পিছতো তেওঁক ডক্টৰে সুস্থ বুলি ঘোষণা কৰিছে আদিত্য হস্পিটেলত কৰোৱা হ'ল আৰু এই বিপদৰ সময়ত অসমৰ যিমান মানুহে ফোন কৰিলে যিমান আমাৰ বীৰলাচি থানা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰত্যেক সৈনিকক ধন্যবাদ বিপদৰ সময়ত কিনাৰত থকাৰ বাবে আৰু লগতে যিমানখিনি শুভাকাংক্ষীয়ে ফোন কৰি খবৰ ল'লে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এতিয়া মা আৰু মোৰ পত্নী সম্পূৰ্ণ সুস্থ হৈ আছে আমাৰ ডিব্ৰুগড় জিলাৰ সৈনিকসকলে ঘৰলৈ লৈ আহি আছে এক্সিডেণ্ট হৈছিলে ডিকমৰ ওচৰত মাহত তিনিচুকীয়া গৈ আছিলে আমাৰ সম্বন্ধীয় মানুহৰ আজি সকাম আছিলে তালৈ গৈ আছিলে বৰ্তমান মাও সুস্থ হৈ আছে আৰু বৰ্তমান মোৰ পত্নীক চিটি স্কেন কৰোৱা হ'ল চিটি স্কেনৰ পিছতো তেওঁক ডক্টৰে সুস্থ বুলি ঘোষণা কৰিছে আদিত্য হস্পিটেলত কৰোৱা হ'ল আৰু এই বিপদৰ সময়ত অসমৰ যিমান মানুহে ফোন কৰিলে যিমান আমাৰ বীৰলাচি থানা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰত্যেক সৈনিকক ধন্যবাদ বিপদৰ সময়ত কিনাৰত থকাৰ বাবে আৰু লগতে যিমানখিনি শুভাকাংক্ষীয়ে ফোন কৰি খবৰ ল'লে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এতিয়া মা আৰু মোৰ পত্নী সম্পূৰ্ণ সুস্থ হৈ আছে আমাৰ ডিব্ৰুগড় জিলাৰ সৈনিকসকলে ঘৰলৈ লৈ আহি আছে